মানৱ জীৱনত বিবাহ এক বিশেষ চৰ্ত। বিয়াৰ পিছত আহে জীৱনৰ আন এক পৰিৱৰ্তন। গতিকে বিয়াৰ পিছত প্ৰতিজন পুৰুষে সাৱধান হ'ব লাগিব। কাৰণ বিয়াৰ পিছত যদি কিছু কাম কৰিব নোৱাৰে তেন্তে বহু সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে আমি বিয়াৰ বিষয়ে অলপ বেছিকৈ চিন্তা কৰিব লাগিব। আচলতে বিয়াৰ আগতে বহুতৰে প্ৰেম থাকে। এতিয়া এইসকল লোকে ভাবি থাকে যে হয়তো বিয়াৰ আগৰ দৰেই সম্পৰ্কটো চলি থাকিব, কিন্তু শেষত সেয়া নহয়। এনে ক্ষেত্ৰত প্ৰায় সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে সাৱধান হোৱাটো অতি প্ৰয়োজনীয়। আচলতে বহুতে কয় যে বিয়া পাতিলে নাৰীৰ দায়িত্ব বহুত বাঢ়ি যায়, কিন্তু কেৱল নাৰীহে দায়ী নহয়। এই সময়ত পুৰুষৰো দায়িত্ব বহুত বাঢ়ি যায়। কান্ধত বহু বোজাও কঢ়িয়াই নিব লগা হয়। তেতিয়াহে পৰিয়ালটো সুখী হয়। সমস্যাটো হ'ল বেছিভাগ পুৰুষে বিয়াৰ পিছত কি কৰিব লাগে বুজি নাপায়। আচলতে তেওঁলোকে বুজি নোপোৱাৰ বাবেই পৃথিৱীত বহুত বিপদৰ সৃষ্টি হয়। প্ৰতিজন পুৰুষে এই পৰিস্থিতিত সাৱধান হ'ব লাগিব। কিন্তু চিন্তাৰ কোনো কাৰণ নাই। এনে অৱস্থাত বিয়াৰ পিছত দুই এটা কাম কৰিব পাৰিলে গোটেই জীৱনটো ভাল হ'ব। সেই কামসমূহ হৈছে: নাম্বাৰ 1, আত্মনিৰ্ভৰশীলতা। বেছিভাগ পুৰুষেই নিজৰ কাম কৰিব নোৱাৰে আৰু এই কাৰণেই ইমানবোৰ সমস্যাৰ সৃষ্টি হয়। কিন্তু বিশ্বাস কৰক, নিজৰ কাম নিজেই কৰিব পাৰিলে বহু সমস্যাৰ সমাধান হ'ব পাৰে। গতিকে চিন্তাৰ কোনো কাৰণ নাই। নিজৰ দৰেই স্বাৱলম্বী হওক। আপুনি দেখিব যে সমস্যাটো বহুত আঁতৰি গৈছে। নাম্বাৰ 2, অৰ্থনৈতিকভাৱে সহায়ক। আচলতে এই পৃথিৱীত জীয়াই থাকিবলৈ টকাৰ প্ৰয়োজন। কাৰণ টকাৰ অবিহনে আজিকালি ভাল হোৱাটো সম্ভৱ নহয়। এতিয়া এই পৰিস্থিতিত থিয় হৈ আপুনি সাৱধান হ'ব লাগিব। কাৰণ আৰ্থিক সুস্থতা নাথাকিলে জীৱনত সঠিকভাৱে আগবাঢ়িব নোৱাৰিব। গতিকে এই বিষয়টো মনত ৰাখিব লাগিব। নাম্বাৰ 3, টকা ৰাহি কৰক। এইটো এটা ডাঙৰ অভ্যাস। আচলতে বৃদ্ধ বয়সত হাতত কিছু টকা থাকিবই লাগে। এজন পুৰুষৰ যদি টকা সঞ্চয় কৰাৰ অভ্যাস থাকে তেন্তে সেয়া ভাল। কাৰণ এনেদৰে তেওঁ নিজৰ আৰু পত্নীৰ জীৱন ৰক্ষা কৰিব। নাম্বাৰ 4, পৰিয়ালৰ প্ৰাধান্য। বহু পুৰুষে পৰিয়ালৰ বাহিৰৰ মানুহক পচন্দ কৰে। এতিয়া এনে কৰিলে কিন্তু সমস্যাটো বাঢ়িব। এনে ক্ষেত্ৰত আপোনাৰ পৰিয়ালক অগ্ৰাধিকাৰ দিব লাগিব। তেওঁলোকে মনত ৰাখিব লাগিব আমি তেওঁলোকৰ লগত থাকিব লাগিব। তেতিয়াহে সমস্যাটোৰ পৰা আগুৱাই যোৱাটো সম্ভৱ হ'ব। নাম্বাৰ 5, ভৱিষ্যতৰ কথা চিন্তা কৰা। নিজৰ ভৱিষ্যতৰ কথা ভাবিবই লাগিব। এই ক্ষেত্ৰত কেৱল আপুনিয়েই নহয়, আপোনাৰ লগত থকা মানুহখিনিকো মনত ৰাখিব লাগিব। এনে অৱস্থাত যদি আপুনি আপোনাৰ পত্নীক বুজাব পাৰে যে আপুনি আপোনাৰ ভৱিষ্যতক লৈ চিন্তিত, তেন্তে কোনো সমস্যা নহ'ব।